ওকে ভিডিওটিৰ মাজলৈ স্বাগতম জনাইছো। এটা ভাল খবৰ দিব বিচাৰিছো আপোনালোকক। অহা 5 ডিচেম্বৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ বিজ্ঞাপন মুকলি হ'ব বুলি যোৱাকালি সৰুসজাই ষ্টেডিয়ামত যি আমাৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কাৰ্যসূচী অনুসৰি আছিলে, তাতে তেখেতে ধুনীয়াকৈ কৈছে যে অহা 5 ডিচেম্বৰত ঠিক আছে আৰু এজন কাৰ্কাৰ আহিছে বঢ়িয়া লগত মই বাচ্চা ল'ৰাও দেখি আছো কেঁচুৱাও দেখি আছো এইটো কেনেকৈ আহিলে বাবা পিছত হবি পুলিচ হবি ইও ডাঙৰ হ'লে পুলিচে হ'বগৈ পুলিচতো হ'ব পাৰিব আৰু ডাঙৰ বিষয়াও হ'ব পাৰিব আজিৰ আমাৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অসম আৰক্ষীতে হওক আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টতে হওক বিভিন্ন বিভাগত AB কনষ্টেবল UB কনষ্টেবল SI ফৰেষ্ট গাৰ্ড আমি ধাৰণা কৰিছো এনেকা মানে বহুতখিনি পোষ্টৰ বিজ্ঞাপন মুকলি হ'ব আৰু তাতে তেখেতে কৈছে 5000 প্ৰায় 5000 মান পদৰ বিজ্ঞাপন মুকলি হ'ব। সো আপোনালোকে ধুনীয়াকৈ তৈয়াৰী কৰি থাকক, প্ৰেক্টিচ পুৰা কন্টিনিউ কৰি থাকক। ঠিক আছে, বহুত ভাল লাগিছে পাই খবৰটো। নিতৌ যে এনেকৈ বস্তুবোৰ হৈ আছে বহুত ভাল লাগিছে, হয়নে? আৰু এতিয়া আৰু এই কথাটো হৈছে কি, যিখিনি ল'ৰাই আসাম পুলিচত বৰ্তমান যোৱাকালি এপইণ্টমেণ্ট লেটাৰসমূহ পালে, এতিয়া পোৱাৰ পাছত আপোনালোকক এতিয়া এপইণ্টমেণ্ট লেটাৰখন পোৱা নাই, ইহঁতে আচলতে মুভমেণ্ট যিখন অৰ্ডাৰ আচলতে য'ত নেকি জইনিং কৰিব যাব লাগে সেই অৰ্ডাৰখন পালে। মুভমেণ্ট অৰ্ডাৰ নহয়, চৰি মোক ক'লে ভুল হ'ব বুলি। পোষ্টিং এণ্ড প্লেচ, ক'ত গৈ জইন কৰিব লাগিব, ল'ৰাজন কোনখন ডিষ্ট্ৰিক্টৰ আছিলে, তাৰপৰা গৈ পিনি কোন ইয়াত FBN জইন কৰিব লাগিব বা কোনখন ডিষ্ট্ৰিক্টত জইন কৰিব লাগিব, সেইখিনি কথা ধুনীয়াকৈ লিষ্টখন পাই চাই লৈছে। প্ৰায়খিনি ল'ৰা নিজৰ নিজৰ হোম ডিষ্ট্ৰিক্টতে পাইছে আৰু কিছুমান ল'ৰা যেনিবা অলপমান দূৰণিত হৈছেগৈ। ঠিক আছে, সেইখিনি অতি সোনকালে CM ছাৰে কৈছে যে যিটো আমাৰ স্বাগত এটা পৰ্টেল, তাতে আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লিকেশ্যন মানে অনলাইন কৰিব পাৰি ধুনীয়াকৈ। তাত কৰিলে মানে কাৰো লগত একো খেলি মেলি চিষ্টেম নাই। কেনেকৈ কৰিব লাগিব, ছাপোজ ধৰি লওক আপুনি এজন ল'ৰা হৈ গ'ল বিশ্বনাথৰ ল'ৰাজন যেনিবা আছে আপুনি গৈ পিনি ওদালগুৰি জিলাত, আৰু ওদালগুৰি জিলাখনৰ ল'ৰা যদি বিশ্বনাথত আছে, তেনেহ'লে দুইজন প্ৰাৰ্থী যদি মন কৰে যে আমি এক্সচেঞ্জ মানে সলনি কৰোঁ অদলি বদলি, যে তুমি ইয়ালৈ আহা মই তালৈ যাওঁ, ত' দুইজনে ধুনীয়াকৈ তাত এপ্লাই কৰিব পাৰিব। আৰু যদি এজন থাকিলে মানে সেই মিউচুৱেল তাত এপ্লাই কৰিলে মানে কিন্তু সেইটো বস্তু মানে আশা একেবাৰে ক্ষীণ, সেইটো আশা নকৰাই ভাল। ঠিক আছে, আৰু সেইটো ভাল লাগিলে। এতিয়া হৈছে কথাটো কি, আপোনালোকে জইনিং কৰিব যোৱা সময়ত কি কি নিব লাগিব, মেডিকেল ফিটনেছ চাৰ্টিফিকেট নিব নালাগে, লাগে কি আপোনালোকৰ মনোভাৱ। যোৱাকালি CM ছাৰে মিটিঙত ধুনীয়াকৈ কৈছে যে কোনো ল'ৰা বা কোনো প্ৰাৰ্থীক মেডিকেল ফিটনেছ চাৰ্টিফিকেট উলিয়াই আনিব নালাগে। ঠিক আছে, লেকিন যিখন নেকি আমাৰ পোষ্টিং এণ্ড প্লেচৰ যিখন এই লিষ্ট দিছে, তাত তললৈ লিখা আছে ফিটনেছ চাৰ্টিফিকেট বুলি পাব এনেকা, কিন্তু আপোনালোকে সেইখন এতিয়া মই আশা কৰিছোঁ নিব নালাগে, যিহেতু CM ছাৰে কৈ দিছে যেতিয়া কথা সিমানতে শেষ, হয়নে? বাকী ডিপাৰ্টমেণ্টৰ কিছুমান নিয়ম থাকে নাথাকে বুলি মই কোৱা নাই। তো আপোনালোকে প্ৰথম গৈ পিনি জইনিং কৰকে, জইনিং কৰা জেগাত অৰ্থাৎ আপোনালোকক দি দিছে ন ক'ত ক'ত জইন কৰিব যাব লাগিব, প্ৰথম আপোনালোকে গৈ পিনি জইন কৰক। জইন কৰাৰ পাছত আপোনালোকক ক'ব কথাখিনি যে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লাগিব নালাগে। যদিও লাগে, মই আগত দেখা পাইছোঁ যে কি কয় বিভাগৰ তৰফৰ পৰা মেডিকেললৈ লৈ যায়, গোটেই যিমানখিনি ল'ৰা থাকে মানে জইন কৰা ল'ৰা, গোটেই ল'ৰাখিনি মেডিকেলত ধুনীয়াকৈ চেকআপ বা এটা মানে হেৰি কৰে, মেডিকেল কৰি আনে। আৰু মেডিকেল কৰি আনাই পিনি লাগে আকৌ ধুনীয়াকৈ মানে হেৰিয়ত কেম্পাছত এৰেহি আহি। ঠিক তেনেকৈ আপোনালোকে নিজেও চাগে যদি গাইপতি কৰিব নালাগে কিজানি, তেনেকৈ গোটেই দল মানে আপোনালোকৰ যিটো গ্ৰুপ হ'ব সেই গ্ৰুপ হিচাপে লৈ যাব নেকি, মোৰ এটা ধাৰণা এনেকৈ হৈছে। খালি আপোনালোকে অৰিজিনেল ডকুমেণ্ট, বেংক পাছবুক, কালাৰ ফটো, জেৰক্স কপি, এটা আঠা আৰু ষ্টেবল আৰু পেন পেঞ্চিল এইখিনি বস্তু লগত লৈ যাব। তাত যাতে কিবা ফৰ্ম ফিল আপ কৰিব দিলে মানে আপোনালোকে ধুনীয়া কলমটোৰ কাৰণে বেলেগক বিচাৰিব লগা নহয়, ফটোখন লগাব দিলে যাতে আঠাটো বিচাৰি বেলেগৰ ওচৰত হাত পাতিব নালাগে, ঘপা কামখিনি স্পীড কৰিব লাগিব।
তাত যিমানে আপুনি স্পীড হ'ব সিমানে প্ৰথম আপুনি গৈ পিনি জইনিং কৰিব পাৰিব। তাত যিখিনি ফৰ্ম দিয়া থাকিব, ঠিক আছে, গতিকে সেইখিনি বস্তু অলপমান আপোনালোকে চাব। বাকী কেনেকুৱা মনোভাৱ, কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, আৰু নতুনকৈ যিসকল ল'ৰাই এইবাৰ 5,000 পোষ্টত ইণ্টাৰভিউ দিম বুলি ধুনীয়াকৈ বাট চাই আছা, দিনে ৰাতিয়ে পুৰা কষ্ট কৰি আছা, তেখেতসকলে যদি বিচাৰা মোৰ ভাগৰ ইউটিউব চেনেলটো ফ'ল' কৰিব পাৰা, ঠিক আছে। যদি কিবা জানিব বিচৰা কিবা থাকে, আচলতে মই যোৱা বছৰ ড্ৰাইভিং ৰিলেটেডত কিছুমান বস্তু দেখাই আছিলোঁ মানুহখিনিক ধুনীয়াকৈ, কিছু ফলগতি পালোঁ, ল'ৰাখিনিয়ে যথেষ্ট শিকিব পাৰিলে, কিবা এটা সকাহ পালোঁ, ভাল লাগিছে মনটো। তো এটাই বেয়া লাগিছে, এতিয়া কথাটো কি হ'ল, মোক মাতি আছিলে তালৈ, ল'ৰাখিনি গোটেইখিনি অনুৰোধ কৰিছিলে যে দিলীপ তুমি আহিব লাগিব সৰুসজাই ষ্টেডিয়ামত 3 তাৰিখে আমাক এপইণ্টমেণ্ট লেটাৰ দিব, চ' তুমি আহিবই লাগিব, তোমাক এবাৰ আমি লগ পাব বিচাৰোঁ, সকলো এটা কৈছিলে মানে। কিন্তু সকলো জানে ময়ো যিহেতু কৰ্মৰত অৱস্থাত আছোঁ, ছুটি নাপায়, একেবাৰে সময়ো নাটনি, চ' মই সময় মিলাই তাত গৈ উপস্থিত হ'ব নোৱাৰিলোঁ। তাৰ কাৰণে ল'ৰাখিনি মোক বেয়া পাব নালাগে, ঠিক আছে, পাছত মই কোনোবা দিন ক'ৰবাত এনেও লগ পাম, বা মই হ'লেও নিজে গৈ উপস্থিত হ'মগৈ, ঠিক আছে। এইটো মনত খুব ৰাখিব নালাগে, মই সকলোকে লগ দিম, এদিন মই কথা দিছোঁ, ঠিক আছে। বহুতে খুব মানে মনত বহুতে হেৰি হৈ আছে, দিলীপ দা তুমি নাহিলা, আহিম বুলি কৈ নাহিলা, কিন্তু মই জানো মই কি কৰি আছোঁ, ডিউটিত আছোঁ, আচলতে ডিউটিত থকাৰ কাৰণে মই যাব পৰা নাই। আৰু কিছুমানে ফোন কৰিছে, মেছেজ কৰিছে, যদিও মই ড্ৰাইভিং কৰি আছিলোঁ, ড্ৰাইভিং কৰি থকা অৱস্থাত ফোন ৰিচিভ কৰিব নোৱাৰোঁ, জানেই। আৰু সেইটো যুক্তিও নহয়, ড্ৰাইভিং কৰি থকা অৱস্থাত মোবাইল ইউজ কৰাটো, হয় নহয়। আৰু সেইকাৰণে মই যেনিবা ফোনো হেৰি কৰিব নোৱাৰিলোঁ, বা মেছেজৰ ৰিপ্লাই দিয়াও যথেষ্ট দেৰি হৈছে। কিছুমান ল'ৰা আহি পিনি ক'ৰবাত ৰখি আছিলে গুৱাহাটীতে, যিহেতু ময়ো গুৱাহাটীত আছিলোঁ, আৰু মানে সেয়াই মিলাব নোৱাৰিলোঁ। চ' তাৰ কাৰণে কোনোবা আৰু এবাৰ চৰি, পাছত লগ পাম মই, ঠিক আছে। যেতিয়া POP হ'ব, POP হ'লেতো গোটেইখিনি ল'ৰা ছোৱালী একেলগতে গোট হ'ব, চ' মই তাত যাবলৈ মই চেষ্টা কৰিম, হ'ব। বহুত বহুত থেংক ইউ, আৰু পুনৰবাৰ শুভেচ্ছা জনাইছোঁ সকলোকে, ভালে থাকা, আৰু জীৱনৰ সোণোৱালী পথত আগুৱাই যোৱা, তাৰে কামনাৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় অসম।